আজি মুকলি হ'ব গুৱাহাটীৰ দীৰ্ঘতম উৰণ সেতুখন মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে উৎসৰ্গা কৰিব নিউ গুৱাহাটী দীঘলীপুখুৰী সংযোগী উৰণ সেতু প্ৰায় 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন মহাৰাজ পৃথুৰ নামেৰে উৎসৰ্গা কৰা হৈছে আৰু প্ৰায় 18 মাহত সম্পূৰ্ণ হৈ উঠিছে 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণ সেতুখন 122টাকৈ খুঁটাৰ ওপৰত শক্তিশালীভাৱে স্থাপন কৰা হৈছে এই উৰণ সেতুখন কিন্তু চানমাৰীৰ পৰা দীঘলীপুখুৰীৰ দিশে 10 ফুট 10 ইঞ্চিতকৈও অধিক ওখ বাহন চলাচল কৰিব নোৱাৰিব অধিক ওখ বা গধুৰ যান-বাহনৰ চলাচলত কৰা হৈছে নিষেধাজ্ঞা থাকিব উৰণ সেতুখনত এই অংশখিনিত বিশেষকৈ আৰু উৰণ সেতুখন মুকলিৰ লগে লগে গুৱাহাটীৰ এটা বৃহৎ অঞ্চলৰ যান-জঁটৰ সমস্যা লাঘৱ হোৱাৰ লগতে অধিক সুচল হৈ পৰিব যাতায়াত ব্যৱস্থা আৰু পোনপটীয়াকৈ আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক দীপাংকৰৰ সৈতে দীপাংকৰ দাস আপুনি যেহেতু উৰণ সেতুখনত আছে উপস্থিত উৰণ সেতুখন আজি মুকলি কৰা হ'ব আৰু দীৰ্ঘদিনীয়া যান-জঁটৰ সমস্যা আজিৰে পৰা অন্ত পৰিব গুৱাহাটীবাসীৰ নিশ্চয় গীতাশ্ৰী সপোন যেন লগা সেই উৰণ সেতুখন আজিৰ দিনত মুকলি হ'ব আৰু গুৱাহাটীবাসীয়ে উপহাৰ পাব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিয়লিৰ ভাগত তেওঁৰ হাতেৰে ৰাইজৰ বাবে উৎসৰ্গা কৰা হ'ব কিন্তু এটা কথা যে মুকলিৰ পূৰ্বে আমি আহি ইয়াত উপস্থিত হৈছোঁ সঁচাকৈ আমিও সৌভাগ্য অনুভৱ কৰিছোঁ কাৰণ 5.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন উৰণ সেতু গুৱাহাটী মহানগৰীত প্ৰায় 2.5 বছৰ ধৰি নিৰ্মাণ কাৰ্য চলি আছিল বহুখিনি যন্ত্ৰণা গুৱাহাটী মহানগৰবাসীয়ে ত্যাগ কৰিবলগীয়া হৈছিল কিন্তু এনে এটা অনুভৱ হৈছে মোৰ ইয়াত আহি যে উত্তৰ পূবত হয়তো উৰণ সেতুৰ ওপৰত প্ৰথমটো চাৰিআলি চাগে এয়া হৈছে চাৰিআলি সদৃশ এটা পৰিৱেশ য'ত এটা ৰটাৰী ইয়াত স্থাপন কৰা হৈছে আৰু অঞ্জন ডেকাই এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছে আৰু এই চাৰিআলিটো নিৰ্মাণ কৰাৰ উদ্দেশ্যে বহুখিনি পৰিকল্পনা কৰা হৈছিল দীৰ্ঘ সময় ধৰি গুৱাহাটীৰ চানমাৰী সংলগ্ন এই এলেকাটো এক প্ৰকাৰ যান-জঁট চলাচল বা যান-বাহন চলাচল এক প্ৰকাৰ বন্ধ কৰি ৰখা হৈছিল কিন্তু প্ৰায় যদি চোৱা যায় 3 মাহৰ ভিতৰতেই কিন্তু এই চাৰিআলিটো ইয়াত নিৰ্মাণ হৈ উঠিছে সুদীৰ্ঘ 2.5 বছৰ কাল নুনমাটিৰ পৰা দীঘলীপুখুৰী অভিমুখে প্ৰথমে বিতৰ্কৰ সূচনা হৈছিল যে গছ কাটিব নালাগে উৰণ সেতুখন কিছু দৈৰ্ঘ্য হ্ৰাস কৰা হ'ল কিন্তু সৰ্বমুঠ 5.6 কিলোমিটাৰ আৰু যি ব্যয়ৰ কথা কোৱা হৈছে যে প্ৰায় 860 কোটি টকা সৰ্বমুঠ খৰচ কৰা হৈছে কিন্তু এই ৰটাৰীটো খুব চকুত লগা প্ৰথমে মই দেখুৱাই লৈছোঁ মই এই ঠাইটুকুৰাৰ পৰা মই এই লাইভটো আৰম্ভ কৰিছোঁ ইয়াৰ দৃশ্য দেখুৱাইছোঁ যিহেতু বিয়লিৰ ভাগত মুখ্যমন্ত্ৰীগৰাকী আহিব তাৰ পূৰ্বে ইয়াৰ প্ৰস্তুতি চলিছে ইয়াত জনসভা অনুষ্ঠিত হ'ব আৰু অভাৰব্ৰিজৰ ওপৰতে ৰাইজক সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকী আৰু কিছু আগুৱাই আহি থাকিলে আমি দেখিম ইয়াত এটা ৰটাৰী স্থাপন কৰা হৈছে কিন্তু যান-জঁট নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত পুৰণি যিখন চানমাৰীৰ উৰণ সেতু আছিলে সেই উৰণ সেতুখনতেই নতুন উৰণ সেতুখন ইয়াত সংযোগ কৰা হৈছে খুব ধুনীয়াকৈ ইয়াত স্থাপন কৰা হৈছে ট্ৰেফিক লাইটৰ চিষ্টেম ইয়াত নাথাকিব অটোমেটিকেলি ট্ৰেফিক চিষ্টেমটো ইয়াত কণ্ট্ৰল হ'ব গতিকে এই এটা সুন্দৰ ব্যৱস্থা কাৰণ এই ৰটাৰী আমি জানো যে গুৱাহাটী ক্লাব বা আমাৰ লাষ্ট গেট ছুপাৰ মাৰ্কেটৰ লাষ্ট গেটত এই ধৰণৰ ৰটাৰী আছে তাত কোনো যান-জঁট নাথাকে অহা বাহন আহিছে যোৱা বাহন গৈছে এই ৰটাৰীটোৱে গোটেই পৰিৱেশটো নিয়ন্ত্ৰণ কৰিব ট্ৰেফিকটো কণ্ট্ৰল কৰিব আৰু সেই ধৰণৰে এটা পৰিৱেশ সূচনা হ'ব চানমাৰী উৰণ সেতুৰ ওপৰত আৰু এয়াই হয়তো উত্তৰ পূৰ্বাঞ্চলত প্ৰথমটো উৰণ সেতুৰ ওপৰত এটা যিটো চাৰিআলি চকুত পৰিব আটাইৰে বহু সংখ্যক লোক আছে এখন সপোনৰ উৰণ সেতু ইয়াতে ঘৰ নে কি আপোনালোকৰ ইয়াতে হয় পৰিৱেশ দেখুৱাইছোঁ আৰু সন্ধিয়াৰ ভাগত এই জনসভাখন য'ত অনুষ্ঠিত হ'ব তাৰ প্ৰস্তুতি চলিছে এই মুহূৰ্তত আৰু আজিৰ পৰাই হয়তো যান-বাহন মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে কিন্তু আমি দীঘলীপুখুৰীৰ ফালে যদি চাওঁ তেতিয়াহ'লে কিছু নিৰ্মাণত কিছু কাম বাকী আছে যাৰ বাবে হয়তো কিছু সময় লাগিব কিন্তু 2-1 বাহন চলাচল কৰিছে পুৱাৰ ভাগ যিহেতু কিছু কাম চলি আছে যাৰ বাবে 2-1 বাহন ভিতৰৰ ভাগে আহিছে যান-বাহন চলাচলো কৰিছে কিন্তু আমি এই যিখন উৰণ সেতু গুৱাহাটীবাসীয়ে লাভ কৰিবলৈ সক্ষম হৈছে সেয়া দীৰ্ঘকালীন এটা সপোন আৰু সেই সপোন আজি সন্ধিয়াৰ ভাগৰ পৰাই কিন্তু বাস্তৱত ৰূপায়িত হ'ব তাৰ লগে লগে গুৱাহাটী মহানগৰীৰ আন এখন উৰণ সেতু সেয়া হৈছে লালগণেশ চাইকেল ফেক্টৰী সেয়াই আমি বহাগ মাহৰ ভিতৰতে আমি লাভ কৰিবলৈ সক্ষম হ'ম তাৰ বাহিৰে কিন্তু গুৱাহাটীত নিৰ্মাণ অৱস্থাত থকা কিন্তু উৰণ সেতু আন এখন নাথাকিব গতিকে ইখনৰ পিছত আনখনকৈ উৰণ সেতু ইয়াত চলি আছে নিৰ্মাণ কাৰ্য চলি আছিল সুচাৰুৰূপে ৰাইজে উপহাৰ পাইছে কিন্তু এয়া এখন চানমাৰী উৰণ সেতু যিখন দীৰ্ঘ সময় ধৰি এই যিখিনি
বৃহৎ এক প্ৰকাৰ যান জঁটৰ এটা পৰিৱেশ সূচনা হৈছিল সেয়া নিৰ্মূল হ'ব আৰু জানো মণিৰাম দেৱান পথ নুনমাটিৰ পৰা পূৰ্বে দীঘলী পুখুৰীৰ ফালে গ'লে প্ৰায় আধা ঘণ্টাতকৈ অধিক সময়ৰ প্ৰয়োজন হৈছিলে কিন্তু খুব 15 পৰা 20 মিনিট সময়ৰ ভিতৰতে কিন্তু এই ঠাই অতিক্ৰম কৰিব পাৰিব বাইদেউ কিমান দূৰ আগৰ পৰা খোজকাঢ়ি আহিল আমি একদম আমবাৰীৰ পৰা আহিছো আমবাৰীৰ পৰা চানমাৰী খোজকাঢ়ি আহিছে কিমান সময় লাগিল বাইদেউ কিমান চোৱা নাই আধা ঘণ্টাটো বেছি লাগিছে মানে আগতেই মানে গাড়ী লৈ গ'লে আধা ঘণ্টা লাগিছিল না মই খোজকাঢ়ি আহিলো খোজকাঢ়ি আহিছে আধা ঘণ্টা খুব সকাহ হ'ব ৰাইজৰ বাবে ন খুব বিৰাট ভাল হ'ব আৰু ইমান জাম তলত ইভেন মানে এই মহৰ্ষিখন আছে মোৰ বাচ্চাক থ'ব যাতে বহুত প্ৰব্লেম পায় এতিয়া সুবিধা হ'ব মানে মন গ'লে তলেৰে যাব পাৰিব মন গ'লে ওপৰেৰে বিৰাট সুবিধা হ'ব ভাল লাগিছে অসম চৰকাৰৰ এনেকুৱা পদক্ষেপ খুব ভাল লাগিছে আমাৰ নিচিনা মানুহৰ কাৰণে বহুত উপকাৰত আহিব ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ চাইকেলিঙৰো পোৱাৰ ব্যৱস্থা থাকিব মানুহে প্ৰাতঃ ভ্ৰমণৰ বাবে আহিব আৰু মুকলিৰ পূৰ্বে সেই ধৰণৰ মাদকতা লৈ বিভিন্নজন লোক আহিছে আজি মুকলি হ'ব অভাৰব্ৰিজখন চাইকেল এইটো আচলতে বহুত ভাল কথা আৰু যান জঁটৰ সমস্যাটো নাইকিয়া হ'ব অলপ কমিব কিন্তু এইটো চাব লাগিব এইফালে মানে বনাব লাগিছিলে অলপ তাকে আশা থাকি গৈছে এই ৰেল লাইনকেইটা বিশেষকৈ ৰেল লাইনকেইটাত যাম থাকিয়ে যাব ৰেল লাইনকেইটাত সেইকেইটাও যাতে হেৰি হয় মানে অভাৰব্ৰিজ টাইপৰ এনেকুৱা সুকলম হৈ যায় কণ কণ শিশুৱে চাইকেল চলাইছে পুৱাৰ ভাগত অভিভাৱকৰ সৈতে আহিছে কিছু সময় তেওঁলোকে ইয়াত অতিবাহিত কৰিছে ক'ৰ পৰা খোজকাঢ়ি আহিল চলাচলত নিষেধাজ্ঞা থাকিব গৈছো পুৰা প্ৰায় কেনেকুৱা দেখিবলৈ কেনেকুৱা বৰ ধুনীয়া হৈছে ভাল হৈছে মানে এতিয়া মন গ'লেই ওপৰৰে মন গ'লে তলেৰে হ'ব হয় তাকেই আৰু এই অভাৰব্ৰিজৰ ওপৰত চাৰিআলি আগতে দেখিছিলো নে নাই আমি নাই মোৰতো প্ৰথমে চাগে নৰ্থ ইষ্ট বুলি আমি যদি গৌৰৱ কৰোঁ অভাৰব্ৰিজৰ ওপৰত প্ৰথমটো চাৰিআলি হয় সেইটোৱে ভাল লাগিছে এতিয়া এটলিষ্ট ট্ৰেফিকটো ইজি হৈ যাব আগতে বহুত কনজেষ্টেড আছিল আমি দেখিছোৱে চবে তলেদি যাব নোৱাৰি আপোনাৰ বাকীবোৰ ৰাস্তাবোৰ সৰু সৰু হয় সেইটোৱে আশা কৰিছোঁ যাতে ভালকৈ গোটেইখিনি ট্ৰেফিক ভালকৈ মেনেজ কৰে আৰু যিহেতু দেখিছোঁ আমি এটা ৰাউণ্ড এবাউট হয় ট্ৰেফিকটো চাৰিওফালৰ পৰা আহিব সেই বস্তুটো যাতে ভালকৈ মেনেজ কৰে আমি জাষ্ট সেইটোৱে বিচাৰিছোঁ আৰু অনুমান কৰা হৈছে 10 মিনিটতে আমি দীপাংকৰ তেওঁলোকে আশা কৰিছে কিছু বাধ্যবাধকতাও থাকিব দীপাংকৰ যেনে চানমাৰীৰ পৰা দীঘলী পুখুৰী দিশে 10 ফুট 10 ইঞ্চিতকৈও অধিক ওখ বাহন চলাচল কৰিবলৈ নোৱাৰিব সেয়াই ইয়াত নিৰ্দেশনা দিয়া হৈছে PWD ফালৰ পৰা ইয়াত কোৱা হৈছে যে 10 ফিটতকৈ ওখ বাহন চলাচল কৰিব নোৱাৰিব সেয়াও এটা কিছু নিৰ্দেশনা ইয়াত দিয়া হৈছে আৰু খুব সুন্দৰ ব্যৱস্থা আৰু ৰাইজৰ বাবে সকাহ ৰাইজে খুব সুন্দৰ উপহাৰ পাইছে প্ৰাতঃ ভ্ৰমণৰ বাবে আহিছে ন হয় খোজকাঢ়িলে নে ক'ৰ পৰা ক'লৈ খোজকাঢ়িলে নুনমাটিৰ পৰা আহিছোঁ কিমান সময় লাগিল চানমাৰীলৈকে এনে 7 মিনিট লাগিছে খোজকাঢ়ি আহোঁতে কিমান মিনিট 7 মিনিট লাগে 15 মিনিট তাৰ পৰা ইয়ালৈ পুৰা 15 তেতিয়াহ'লে গাড়ী লৈ আহিলে কিমান সময় লাগিব গাড়ী লৈ আহিলে 3 মিনিটমান লাগিব নেকি নালাগে ভাবক ন অনুৰাধা তাৰপিছত এই যিখিনি যান জঁট আছিলে এইখিনিৰ পৰা মানুহ ৰেহাই পাব বহুত কম সময়ত মানে পাব আৰু এইখিনি এতিয়া ক'লৈ যাব কিমান দূৰ যাব আমি লাষ্টলৈকে যাওঁ দীঘলী পুখুৰী গৈ আহিব তাৰমানে 5 কিলোমিটাৰ মানে গোটেই অতিক্ৰম কৰিব আৰু খোজকাঢ়ি দাদা একেলগে আহিছে নেকি নুনমাটিৰ পৰা আহিছোঁ নুনমাটিৰ পৰা এনেই আগতে তলেৰে আহিছিল চাগে ধূলি পালি এটা ভয়ংকৰ পৰিৱেশ আছে সাংঘাতিক ভিৰ সময়ৰ অসুবিধা এতিয়া চাৰিওফালে সুবিধা সময় সুবিধা যান জঁট নাই ভিৰ ভাৱ নাই বঢ়িয়া এতিয়া আনন্দৰ দিন উপভোগ কৰিব লাগে চবে উপভোগ কৰিম আমি আটাইয়ে আৰু সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব আৰু এখন উৰণ সেতু মুকলি কৰিব বিশেষকৈ গোটেই উৰণ সেতুখনৰ কাম কাজ খুব কম সময়ৰ ভিতৰতে নিৰ্ধাৰিত সময়তকৈ কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিছে তেওঁলোকে কৈছে যে যান জঁটৰ সমস্যা মাত্ৰ এতিয়া য'ত আধা ঘণ্টা লাগিছিল এতিয়া মাত্ৰ কেইটামান মিনিটৰ কথা আৰু এই ধৰণে গোটেই পথছোৱাৰে যাতায়াত ব্যৱস্থাটো সহজ হৈ পৰিব কিন্তু মুকলি সম্পূৰ্ণৰূপে আজিয়ে কৰা হ'বনে দীপাংকৰ আমি দেখিছোঁ যিহেতু বাকী কেইখন উৰণ সেতুৰ ক্ষেত্ৰতো কিছু মুকলি কৰাৰ বাবে কিছুদিন আচলতে লৈ তাৰ পিছত যান বাহনৰ বাবে মুকলি কৰি দিয়া হৈছিলে এইখন উৰণ সেতুটো আজি মুকলি কৰাৰ পিছত কেৱল ৰাইজৰ বাবে মুকলি কৰিব নে আজিৰে পৰা বা কাইলৈৰ পৰা বা পৰহিৰ পৰাই যান বাহনৰ চলাচল আৰম্ভ কৰিব পাৰিব
গীতাশ্ৰী, প্ৰথম কথা মই পুৱাতে আহি কিছু পৰিভ্ৰমণ কৰিছোঁ, কিন্তু যিখিনি প্ৰস্তুতি বা যিখিনি হ'ব লাগে কাম কাজ আটাইবোৰ কিন্তু সম্পূৰ্ণ, আৰু কোনো নিৰ্দেশনা নাহিলে কিন্তু যদি বিচাৰে চৰকাৰে তেতিয়াহ'লে আজি নিশাৰ পৰাই হয়তো যান বাহন চলাচল কৰি দিব পাৰে। কাৰণ আজি বিয়লিৰ ভাগত মুকলি কৰিব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকী আহিব, তাৰপিছত হয়তো নিশা ইয়াত চেলফি পৰ্ব চলিব। আমি জানো যে অভাৰব্ৰিজ এখন মুকলি হোৱাৰ পিছতে অসংখ্য লোক আহে চাবলৈ, হৈ আমিও উৎসাহী, আমিও চাবলৈ আহোঁ যে কি ধৰণে অভাৰব্ৰিজখন হৈছে, কেনেকুৱা ধৰণৰ সৌন্দৰ্যই বৃদ্ধি কৰিছে অভাৰব্ৰিজখন, এই ধৰণৰ এটা আকাংক্ষা থাকে মনৰ মাজত, আৰু সেই আকাংক্ষা দূৰ কৰিবলৈ বিভিন্নজন দৌৰি আহে। গতিকে আজি যদি কথা বাদ দিওঁ তেতিয়াহ'লে কাইলৈৰ পৰা হয়তো এই অভাৰব্ৰিজৰ ওপৰেৰে গাড়ী চলিব, এয়া প্ৰায় নিশ্চিত। আৰু এই নিশ্চিত খবৰটো আমি হয়তো আনুষ্ঠানিকভাৱে কিছু পিছত দিবলৈ আমি চেষ্টা কৰিম। কিন্তু এই লেণ্ড ড্ৰাইভিঙৰ ক্ষেত্ৰত এই যিসমূহ ইয়াত চিহ্ন দিয়া হৈছে, অঞ্জন আমি কেমেৰাটো কিছু আমি তলপিনে যদি দেখুৱাওঁ তেতিয়াহ'লে ইয়াত জেব্ৰা ক্ৰচিঙৰ ব্যৱস্থা কৰা হৈছে। লেণ্ড ড্ৰাইভিঙৰ বাবে যি ধৰণৰ সাংকেতিক ব্যৱস্থা সেয়া ইয়াত স্থাপন কৰা হৈছে, অৰ্থাৎ ফ'ৰ ৱে অৰ্থাৎ 4টা লেনত গাড়ী চলিব পাৰিব। যোৱা ফালত যদি লক্ষ্য কৰে আপুনি 2খন বাহন ইয়াত খুব সহজে চলাচল কৰিব পাৰিব, আনফালে যি ৰিটাৰ্ণৰ ব্যৱস্থা তাতো আনকি 2খন বাহন চলাচল কৰিব পাৰিব। আৰু গতিৰোধ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যিসমূহ ভাইব্ৰেশ্যন ইয়াত সাংকেতিক চিহ্ন থাকে সেয়াও ইয়াত স্থাপন কৰা হৈছে। কিন্তু ট্ৰেফিক লাইটৰ ব্যৱস্থা ইয়াত নাই, কাৰণ আমি দেখোঁ ৰটাৰীসমূহত সাধাৰণতে ট্ৰেফিক লাইট লগোৱা হয়, কাৰণ 4 মূৰৰ পৰা 4খন বাহন আহিব, আহি ইয়াত ৰটাৰীৰ জৰিয়তে গাড়ীসমূহ ইয়াত টাৰ্ণ ল'ব। কিন্তু ট্ৰাফিক ছিষ্টেম যদি ইয়াত থাকে তেতিয়াহ'লে খুব সহজেই কিন্তু পৰৱৰ্তী সময়ত কিন্তু ট্ৰেফিকটো খুব নিয়ন্ত্ৰণলৈ আহিব, সেয়া এটা আশা কৰিব পাৰি। দীপাংকৰ, আমি এই মুহূৰ্তত বিদায় লৈছোঁ আপোনাৰ পৰা, আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ অধিক জানিম।